সময়সীমা বান্ধি দিছে। এই বস্তুটো আজি মই কম যে এই ক্ষেত্ৰত চৰকাৰৰ পৰোক্ষ উদগনি আছে। চৰকাৰত থকা মুৰব্বীসকলে মুখ্যমন্ত্ৰীকে আদি কৰি সকলোৱে এই মিয়া জনগোষ্ঠীৰ ওপৰত যিটো বিদ্বেষমূলক বক্তব্যবিলাক দি আছে, ইয়াৰ দ্বাৰা এই সিদ্ধান্তবিলাক লোৱাত তেওঁলোকে উদগনি যোগাইছে। মিয়া বুলি মিয়া ক্ৰিমিনেল নেকি? গোটেই মিয়া ক্ৰিমিনেল নেকি? ৰাস্তা ঘাটত শ্ৰম কৰা মেয়াবিলাক ক্ৰিমিনেল নেকি? তেওঁলোকে নাগৰিক নহয় নেকি? ভাৰতৰ নাগৰিক। কিছুমানে ইয়াতে ব্যৱসায় কৰি ইয়াৰ পৰা অৰ্থনীতি শোষণ কৰিব, তেওঁলোকে পীড়া পাৰি দিবা, আৰু যিবিলাকে দিন হাজিৰা কৰে তেওঁলোকৰ তেওঁলোকে খেতি বা এইটো কেনেকুৱা কথা? এইবিলাক দিন হাজিৰা কৰা মানুহ। উজনি অসমত যদি কোনোবা মিয়া আছে, কাৰোবাৰ ঘৰত হালোৱা কাটিছে, কাৰোবাৰ দোকানত কাম কৰিছে, কোনোবাই ৰাস্তাত কাম কৰিছে, কাৰোবাৰ পথাৰত কাম কৰিছে, এই কাম কৰা মানুহ। ব্যৱসায়টো নাই। অৰ্থনৈতিক টনকিয়াল কৰা সম্প্ৰদায়টোক তোমালোকে সদায় অত্যাচাৰ কৰিবা, আৰু অৰ্থনৈতিকভাৱে শোষণ কৰা মানুহখিনিক বৰপীৰা পাৰি দিবা। এইটো কেনেকুৱা নীতি? কেনেকুৱা জাতীয়তাবাদ? জাতীয়তাবাদ কাক কয়? জাতিৰ উন্নতিৰ হকে যাৰ অৱদান আছে সেইটো তেওঁলোকক সন্মান জনোৱাটো জাতীয়তাবাদ নে জাতিক শোষণ কৰা মানুহক সন্মান কৰাটো জাতীয়তাবাদ? এতিয়া জাতীয়তাবাদৰ ডেফিনেশ্যনটো মই শিকিব লাগিব নতুনকৈ। দল সংগঠনে কৰিম যে এনেকুৱা ধৰণৰ ব্যক্তি বিশেষৰ দুখী ব্যক্তিৰ ওপৰত চূড়ান্ত শাস্তি হওক। এজন দুখী ব্যক্তিৰ কাৰণে তেওঁ বিলং কৰা গোটেই জাতিটোক শত্ৰু জ্ঞান কৰাটো কেতিয়াও ভাল কথা নহয়। পাৰে খেদক না, পাৰে খেদকচোন। নোৱাৰে নেকি? নোৱাৰে। চেলেঞ্জ কৰিছে, নোৱাৰে। কাক খেদিব? ভাৰতৰ নাগৰিক ভাৰতৰ পৰা খেদিব পাৰিব? কোনে পাৰিব? কাৰ কিমান দম আছে ভাৰতৰ পৰা ভাৰতৰ নাগৰিক খেদিব? মুখত কোৱা কথাটো ইমান সহজ। তোমালোকে বাংলাদেশে আনি আছা আইন প্ৰণয়নৰ দ্বাৰা, আৰু ভাৰতীয় নাগৰিক অসমৰ পৰা খেদিবা। কেইজন খেদিব পাৰিছে তোমালোকে ইমান দিনৰ পৰা? এইটো মোৰ হাতত ৰিপৰ্ট আছে না। আজি ইমান বছৰ তোমালোকেতো অসমতে আজি কিমান বছৰ? 9 বছৰ চৰকাৰ চলাইছা। কেইজন খেদিব পাৰিছা? 1,19,570 জন ডি ভোটাৰ। তাৰ ভিতৰত তোমালোকে মাত্ৰ 500 এনেকুৱা আছে 20ত 6 জন, 20ত 13 জন। এই চৰকাৰ গঠন কৰাৰ দিনৰ ডাটা কৈ আছো দেই। এতিয়ালৈকে এই চৰকাৰ গঠন কৰাৰ দিনৰ পৰা 17ত এজনক খেদিব পৰা নাই, 18ত 13 জন, 19ত 6 জন, 20ত 1 জন, 21ত 3 জন, 22ত 2 জন, আৰু 23ত 1 জন, 24ত এজনকৈ খেদিব পৰা নাই। লাখ লাখ বিদেশী থকা দেশত তোমালোকে কেন্দ্ৰ তোমালোকৰ চৰকাৰ কিহৰ অভাৱ হৈছে? গোটেই মেচিনাৰী তোমালোকৰ। লাখ লাখ মানুহৰ পৰা এই মাত্ৰ কেইজন খেদিলা? 13, 6, 19, 20, 26 জনক। মাত্ৰ 9 বছৰ মাত্ৰ 26 জনকে খেদিলে। লাখ লাখ বিদেশী যদি আছে। কেন্দ্ৰত তোমালোকৰ চৰকাৰ, অসমত তোমালোকৰ চৰকাৰ, বিশ্বগুৰু হোৱা প্ৰধানমন্ত্ৰী, তাৰপিছত মাত্ৰ 6 জনক খেদিব পাৰিলে কিয়? কোন আইনে বাধা দিছে তোমালোকক? কোনটো আইনে বাধা দিছে বিদেশী খেদাৰ কাৰণে? তোমালোকে মাত্ৰ এইটো মই কোৱা কথা নাই, চৰকাৰে দিয়া তথ্য। মোৰ প্ৰশ্নৰ উত্তৰ চৰকাৰে দিয়া তথ্য। গতিকে খেদিম বুলি সেই খোৱা কথাৰ মুখত বহুত কথাই কব পাৰি। আপুনি এই কথাটো স্বীকাৰ মাজতে আছে। মই এইটো কথা কেতিয়াও মানি নলওঁ যে অকল মিয়া সম্প্ৰদায়ৰ মাজত এই ৰেপিষ্ট আছে। এই কথাটো মই মানে ক্ৰিমিনেল মই দেখোতো, ক্ৰিমিনেল ক্ৰাইমৰ ৰেট দেখোন ডিব্ৰুগড়ত দেখোন গোৱালপাৰাতকৈ বেছি ক্ৰাইম ৰেট। এইটো মই কোৱা নাই নহয়, এইটো অসম বিধানসভাত দিয়া চৰকাৰে দিয়া তথ্য। এইটো মোৰ তথ্য নহয়। নলবাৰী, বৰপেটাতকৈ নলবাৰী জিলাত ক্ৰাইম ৰেট বেছি। এইটো মোৰ ৰেকৰ্ড নহয় নহয়, এইটো অসম বিধানসভাত অসম চৰকাৰে দিয়া ৰেকৰ্ড। তোমালোকে যিটো কৈ আছা, কিন্তু তোমাৰ তথ্যই কি কৈ আছে? এইটো মই বনোৱা নাই। এই ৰিপৰ্ট মই বনোৱা নাই, অসম চৰকাৰে দিয়া ৰিপৰ্ট, মোৰ প্ৰশ্নৰ উত্তৰ দিয়া ৰিপৰ্ট। বিজেপি চৰকাৰে মিছা কথা কৈছে, মিডিয়াৰ আগত কোৱা কথা আৰু প্ৰকৃত সত্য একে নহয়। মিয়াৰ মাজতো ক্ৰিমিনেল আছে। কোন মিয়া ক্ৰিমিনেলৰ পক্ষে কোনজন মিয়াই মাত মাতিছে? মোক এজনৰ নাম কওক যে অমুক মিয়া ক্ৰিমিনেলৰ পক্ষত অমুক মিয়াই ছাপোৰ্ট কৰিছে। এজন মানুহৰ কথাটো কব, এটা দৃষ্টান্ত দিব।
কিন্তু অনামিয়া ক্ৰিমিনেলৰ পক্ষত বিজেপিয়ে থিয় দিয়া ৰেকৰ্ড ভাৰতবৰ্ষত অসমত আছে। ঠিক আছে। এতিয়া এসপ্তাহৰ সময়সীমা যিটো বান্ধি দিছে তাক লৈ আপুনি কি ক'ব? গোটেই জাতীয় দল চৰকাৰে চিন্তা সংগঠনে কৰিব, চৰকাৰে দেশৰ নাগৰিকৰ নিৰাপত্তা, জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াৰ দায়িত্ব চৰকাৰ, আমাৰ নহয়, চৰকাৰৰ দায়িত্ব। চৰকাৰে নিজৰ দায়িত্ব পালন কৰাত ব্যৰ্থ হলে আছে নহয় ব্যৱস্থা।